নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যোৱা বছৰৰ যি FY IPGP এডমিশ্যন আছিল তাৰ যি মেৰিট লিষ্ট আছিল সেই মেৰিট লিষ্টসমূহ আপোনালোকক দেখুৱাম, তেতিয়া গম পাব যে কিমান কাট অফ গৈছিলে। এইবুলি আপোনালোকে যি কেম্পাছত পঢ়িবৰ কাৰণে BA PhD লগতে মাষ্টাৰ ডিগ্ৰী যিটো প্ৰগ্ৰেম থাকে, যিটো FY IPGP বুলি কোৱা হয়, ইতিমধ্যে তাৰ বিষয়ক লৈ মই ভিডিঅ' দিছোঁ। আপোনালোকে যদি নাই চোৱা যদি সেই ভিডিঅ'টো চাই ল'ব পাৰিব, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। তাত গৈ আপোনালোকে সেই ভিডিঅ'টোৰ জৰিয়তে চাই ল'ব পাৰিব যে FY IPGP কি হয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেম্পাছৰ কেনেদৰে পঢ়িব পাৰি। যোৱা বছৰ 2025 বৰ্ষৰ যিখন মেৰিট লিষ্ট আছিল সেইখন দেখুৱাম, যিটো আপোনালোকৰ নন CUET হয়, অৰ্থাৎ HSৰ পাৰ্চেণ্টেজৰ ভিত্তি কৰি মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হয়। দুই ধৰণৰ এডমিশ্যন দিয়া হয়, এটা হৈছে CUT বেষ্টত আৰু এটা হৈছে নন CUET বেষ্টত। গতিকে মই নন CUET বেষ্টত যিখিনি আপোনালোকৰ কাট অফ গৈছিলে বা যিখিনি মেৰিট লিষ্ট দিয়া হৈছিলে, মই আপোনালোকক এইটো লিংকো দি দিম। গতিকে ডাইৰেক্ট লিংকটোত আহি আপোনালোকে চাব পাৰিব। গোটেইবোৰ মই দেখুৱাই নাথাকোঁ, গতিকে ইয়াত প্ৰত্যেকটো ডিপাৰ্টমেণ্ট দিয়া আছে এটা এটাকৈ। গতিকে সেই ডিপাৰ্টমেণ্টবোৰ চাবৰ কাৰণে মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আপোনালোকে লিংকত ডাইৰেক্ট ক্লিক কৰিলে ইয়াত আহি যাব। এনেই মই দেখুৱাবৰ কাৰণে আছামিজটোকে ক্লিক কৰিছোঁ। ইয়াত আছামিজ যদি চাই যোৱাবাৰ প্ৰথম লিষ্টখন, ইয়াত দুখন মেৰিট লিষ্ট আহিছিলে, প্ৰথম মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্ট। মই দুইটা লিংক দি দিম। ছেকেণ্ড মেৰিট লিষ্টখনতো আহিছিলে, ছেকেণ্ড মেৰিট লিষ্টলৈকে আহিছিলে, অৰ্থাৎ ফাৰ্ষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্ট। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথম মেৰিট লিষ্টত নাম অহাৰ পিছত এডমিশ্যন নলয়, তাৰপিছত যিসকল থাকি যায় তেওঁলোকৰ কাৰণে ছেকেণ্ড মেৰিট লিষ্ট দিয়া হয়, সেই ছেকেণ্ড মেৰিট লিষ্টখনো আপোনালোকে চাব পাৰিব। ইয়াত আপোনালোকে আছামিজ যদি চাই 89% পোৱা কেণ্ডিডেটো আছিলে। প্ৰথমজন আছিলে 89% পোৱা, তাৰপিছত দ্বিতীয়জন 88, 3 নম্বৰ যিজন আছে তেওঁ 88 পাইছিলে, তেনেকৈ 87, 81। এইখিনি আনৰিজাৰ্ভ চাব। আনৰিজাৰ্ভৰ 8টা ছিট দিয়া হৈছিলে আছামিজত। তাৰপিছত OBC 77, 76, 75, 68 পোৱালৈকেও ছিট পাইছে। গতিকে বহুত কম পাৰ্চেণ্টেজতো ছিট পাইছে আছামিজত। তেনেকৈ আপোনালোকে 13টো চাব 67, 69, SC 94, ST বিলেঞ্চৰ 64, 63, 74, তেনেকৈ আপোনালোকৰ দিয়া হৈছে। ছিট কেপাচিটিবোৰ চাই ল'ব ইয়াতে, আপোনালোকে গম পাব কেইটা ছিট থাকে। গতিকে আপোনালোকে আছামিজত চাব পাৰিব। তেনেকৈ বাকী যদি চাই ইংলিছ আছে, চবৰে ছাবজেক্ট আছে, প্ৰত্যেকটো ছাবজেক্টৰে আপোনালোকে তেনেকৈ ইয়াত আহি চাব পাৰিব। 96 বা তাৰপিছত তেনেকৈ চাব পাৰে 92। এইটো আপোনালোকৰ কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড কৰিব, কোন কেণ্ডিডেটে কিমান এপ্লাই কৰিছে, কেনেকৈ এপ্লাই কৰিছে। গতিকে যদি আপোনাৰ পাৰ্চেণ্টেজ ভাল আছে বা 80, 70 ঘৰত আছে, তেতিয়া আপোনাৰ চান্সটো বেছি থাকে ছিট পোৱাত। গতিকে আপোনালোকে চাই ল'ব নিজৰ ডিপাৰ্টমেণ্টটো। গতিকে ইয়াত গোটেইকেইটা ডিপাৰ্টমেণ্ট দিয়া আছে, লাইফ চায়েন্স, জুলজি, বটানী পৰা ধৰি সকলো দিয়া আছে। গতিকে আপোনালোকে ইয়াত আহিলে ইয়াত চাব পাৰিব। গতিকে মই লিংকটো দি দিম। গতিকে এনেকৈ আহি আপোনালোকে যি মেৰিট লিষ্ট আছে 2025 বৰ্ষৰ প্ৰথমখন মেৰিট লিষ্ট, এখন ফাৰ্ষ্ট ৰাউণ্ডৰ মেৰিট লিষ্ট চাব পাৰিব। তেনেকৈ ছেকেণ্ড ৰাউণ্ডৰখনো চাব পাৰিব। আৰু CUETখন মই দি দিয়া নাই, সেইখন পিছত আপোনালোকক যদি প্ৰয়োজন হয় সেইটো দেখুৱাম ভিডিঅ'ৰ যোগেদি। যদি এতিয়া মই নন CUET অৰ্থাৎ যিটো HSৰ পাৰ্চেণ্টেজৰ ভিত্তি কৰি দিয়া হয়, সেইটো মই আপোনালোকক দেখুৱাই দিছোঁ ফাৰ্ষ্ট ৰাউণ্ড আৰু ছেকেণ্ড ৰাউণ্ডৰ। আৰু যি CUET বেছটো আছে সেইটো মই আপোনালোকক দেখুৱাই দিয়া নাই। যদি আপোনালোকৰ প্ৰয়োজন হয় তেতিয়া মই ভিডিঅ' বনাই দেখুৱাই দিম।